বিজেপিৰ টাৰ্গেট মহিলা ভোটাৰ। মহিলা ভোটাৰে ভৰসা বিজেপিৰ। মহিলা ভোটাৰৰ বাবে ইখনৰ পাছত সিখন আঁচনি। কি নগদ ধনৰ আঁচনি মহিলা ভোটাৰৰ বাবে? ৰাজ্যৰ নাৰী সমাজৰ বাবে আন এটা ভাল খবৰ। পুনৰ ২৭ লাখ মহিলাক নগদ ধনৰ উপহাৰ। মৰিগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, যিখন আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসমূহক প্ৰথম পৰ্যায়ত ১০,০০০, দ্বিতীয় পৰ্যায়ত বেংক আৰু ৰাজ সাহায্যৰে ২৫,০০০ আৰু তৃতীয় পৰ্যায়ত ৫০,০০০ টকা পৰ্যন্ত বেংকৰ জৰিয়তে দিয়াৰ ব্যৱস্থা থাকিব। সেই আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে আজি আমাৰ কেবিনেটে ২,০০০ কোটি টকাৰ অনুমোদন জনায়। আমি ৩১ লাখ মহিলাক প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ। কিন্তু অসম চৰকাৰে ২৭ লাখ মহিলাক এই আঁচনিখনৰ সুবিধা দিব আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পিছে এয়াই প্ৰথম নহয়। ইতিমধ্যে ইখনৰ পাছত সিখন মহিলা কেন্দ্ৰিক আঁচনি লৈ আহিছে ৰাজ্যৰ বিজেপি চৰকাৰে। ইয়াৰে ২৭,৭৭,০০০ মহিলাক অৰুণোদয় আঁচনি, ১৯ লাখ মহিলাক চৰকাৰী ঘৰ, ৩০ লাখ মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ, ২৬,০০০ মহিলাক নতুনকৈ ৰেচন কাৰ্ড, ৩ লাখ ছাত্ৰীক স্কুটি প্ৰদান, ৯ লাখ ছাত্ৰীক চাইকেল প্ৰদান, ১ লাখ ছাত্ৰীক মাচুল ৰেহাই। পিছে কিয় মহিলা সমাজৰ বাবে ইখনৰ পাছত সিখন নগদ ধনৰ আঁচনি আনিছে ৰাজ্য চৰকাৰে? ৰাজ্যত বৃদ্ধি পাইছে মহিলা ভোটাৰ, এয়া তাৰেই তথ্য। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যত বৃদ্ধি হৈছে মহিলা ভোটাৰ। মুঠ ভোটাৰৰ সংখ্যা ২,৪৩,২,৪৬৮। পুৰুষ ভোটাৰৰ সংখ্যা ১,২২,১২,৪৮৭। মহিলা ভোটাৰৰ সংখ্যা 1,২০,৮৯,৯৮১। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১৯খন জিলাত মহিলা ভোটাৰ পুৰুষতকৈ অধিক। আনকি ৭৪টা সমষ্টিত নিৰ্ণায়ক ভূমিকা ল'ব মহিলা ভোটাৰে। পুৰুষতকৈ মহিলা ভোটাৰ অধিক হোৱা জিলাসমূহৰ ভিতৰত আছে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, গোৱালপাৰা, চিৰাং, কামৰূপ মহানগৰ, বাক্সা, ওদালগুৰি আৰু নগাঁও। এতিয়া হয়তো আপোনাৰ বুজিবলৈ বাকী নাই যে কিয় মহিলা ভোটাৰক অগ্ৰাধিকাৰ দিছে বিজেপি চৰকাৰে। এক প্ৰকাৰ নিৰ্বাচনত নাৰী শক্তিয়ে ল'ব নিৰ্ণায়ক ভূমিকা। পিছে ভবা ধৰণে বিজেপিয়ে নিৰ্বাচনত সফল হয় নে নহয় সেয়া স্পষ্ট হ'ব অনাগত সময়ত। ব্যুৰ' ৰিপৰ্ট, অপেন প্লেটফৰ্ম।